Hello everyone, welcome to Gain Gun for Exam YouTube channel. আজিৰ ভিডিঅ'ত মই 2025 চনত এইচএছ পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ কাৰণে বনাইছো যিকেইজন ষ্টুডেণ্টে এবাৰ ফেল কৰিছিল তেওঁলোকৰ মাৰ্কশ্বিটত আৰ বুলি লিখা আহিছিল অৰ্থাৎ ৰিপিট বুলি লিখা আহিছিল আৰু যিকেইজনে নিজৰ নম্বৰৰ লগত সন্তুষ্ট নহয় they are not satisfied with their marks and they want to improve their marks so তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো হ'ব because এই ভিডিঅ'টো তোমালোকে গম পাবা বেটাৰমেন্ট এক্সাম কি হয় বেটাৰমেন্ট এক্সামৰ 2026 চনত কোনে কোনে দিব পাৰিব ৰিএপিয়াৰেন্স স্কিম কি বস্তু সকলোখিনি কথা তোমালোকে ভালদৰে বুজিব পাৰিবা সো তোমালোকে ভিডিঅ'টো ভালদৰে একলৈকে চাবা আৰু মোৰ কথাখিনি ভালদৰে বুজিবলৈ ট্ৰাই কৰিবা তোমালোকে স্ক্ৰিনত নিশ্চয়কৈ দেখা পাইছা এইখন হৈছে এখন অফিচিয়েল নোটিছ এই নোটিছখনত ডাইৰেক্টলি লিখা আছে চাৰিটা কেটেগৰীত এক্সামটো হ'ব আন্ডাৰ বেটাৰমেন্ট চান্স নাইবা ৰিএপিয়াৰেন্স স্কিম ইন সাৰ্টেন সাবজেক্ট আন্ডাৰ কম্পাৰ্টমেণ্টেল কেটেগৰী নাইবা আন্ডাৰ ৰিপিট কেটেগৰী ইয়াৰ মতলবটো গোটেইকেইটাৰ অলপ বেলেগ বেলেগ হয় তোমালোকক মই ভালদৰে বুজাই দিছোঁ চোৱা যিকেইজন ষ্টুডেণ্টে 2025ত ফেইল কৰিছে গোটেইকেইখন ছাবজেক্টত ছাপ'জ হ'ল পাঁচখনৰ ভিতৰত তেওঁলোকে দুখনত ফেইল কৰিছে তেতিয়াহ'লে তেওঁলোকে কিন্তু বেটাৰমেণ্ট এক্সাম দিব নোৱাৰে বেটাৰমেণ্ট এক্সাম মানে হৈছে তুমি নম্বৰ কম পাইছা বা তুমি সেই নম্বৰখিনি অলপ বঢ়াব ট্ৰাই কৰিবা তেতিয়া তুমি বেটাৰমেণ্ট এক্সাম দিব পাৰিবা কিন্তু তুমি বেটাৰমেণ্টৰ কাৰণে গোটেইখন ছাবজেক্টত পাছ কৰিব লাগিব এইটোৱে হৈছে ৰুল যে বেটাৰমেণ্টৰ কাৰণে যদি তুমি এলিজিবল হ'ব খোজা তেতিয়াহ'লে তুমি গোটেইকেইখন ছাবজেক্টত পাছ কৰিব লাগিব আৰু বেটাৰমেণ্টৰ একমাত্ৰ উদ্দেশ্য হৈছে যাতে ষ্টুডেণ্টজনে এণ্ট্ৰেন্সৰ কাৰণে জেডাবলি হওক বা নীট হওক বা অইন কোনো উদ্দেশ্য লৈ তেওঁ নম্বৰখিনি বঢ়াব ট্ৰাই কৰিব পাৰে এইটো হৈছে বেটাৰমেণ্ট স্কিম আৰু ৰিএপিয়াৰেন্স স্কিম মানে হৈছে তুমি গোটেইকেইখন ছাবজেক্টত আকৌ এবাৰ ফ্ৰেছ কেণ্ডিডেট হিচাপে তুমি এক্সাম দিব পাৰিবা ৰিএপিয়াৰেন্সত তুমি গোটেইকেইখন ছাবজেক্টৰে দিব লাগিব আৰু বেটাৰমেণ্টত তুমি যিকেইখন ছাবজেক্টৰ নম্বৰ বঢ়াব খোজা সেইকেইখনৰ তোমালোকে দিব পাৰিবা আৰু ছাপ'জ যিকেইজন ষ্টুডেণ্টে ফেইল কৰিছে যিকেইজনৰ ৰিপিট বুলি আহিছে তেওঁলোকে কিন্তু ৰিএপিয়াৰেন্স মৰতে এক্সামটো দিব লাগিব কাৰণ তেওঁলোকে বেটাৰমেণ্ট এক্সাম দিব নোৱাৰে সেকেন্ড কেটেগৰীটো হৈছে ইন সাৰ্টেন সাবজেক্ট কেণ্ডিডেটছ হু পাছ দ্য এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যন 2024 in certain subject with due permission from the ASIP Division 2 are required to obtain similar permission for appearing in the HS final examination 2025 in the same subject. এইটো very important নহয় important হৈছে second number point to a candidate of the HS final examination of previous years who could not pass could not appear in the fourth elective subject তোমালোকৰ যদি কিবা ইলেক্টিভ আছে বা fourth subject আছে তোমালোকে সেইখনত suppose fail কৰিছা বা তোমালোকে দিব নোৱাৰিলা তেতিয়াহ'লে তোমালোকে এক্সামটো 2025 চনত তোমালোকে দিব পাৰিবা বা 24ৰ কাৰণে 25 আছিল আৰু 25 চনত যিকেজনে পঢ়া নাছিল দিব ইলেক্টিভ সাবজেক্ট নাইবা ফ'ৰ্থ সাবজেক্ট সেইকেইখন তেওঁলোকে সেই পাৰ্টিকুলাৰ সাবজেক্টখন তেওঁলোকে 26 চনতো দিব পাৰিব এইটো হৈছে ইয়াৰ যেটো ৰুল আছে এইটো এণ্ড ইয়াতে লিখা আছে যে and if he or she is eligible for appearing in that subject as evinced from the admit card and mark sheet may appear in the HS final examination 2025 in that subject under certain subject scheme আৰু তোমালোকে যদি তাৰ কাৰণে যদি দিব বিচৰা যিকেজনে এখন পাৰ্টিকুলাৰ সাবজেক্টত ফেল কৰিছে তাৰ কাৰণে সেইখন সাবজেক্ট কিন্তু ইলেক্টিভ সাবজেক্ট নাইবা ফ'ৰ সাবজেক্ট হ'ব লাগিব তোমালোকে যদি ফেল কৰিছা তেতিয়াহ'লে তোমালোকে কিন্তু তাত দিব পাৰিবা ওকে সেম তোমালোকে ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব অক্টোবৰ মাহত এই অক্টোবৰ মাহত বা নৱেম্বৰৰ ফাৰ্ষ্ট উইকত ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব তেতিয়া তোমালোকে এপ্লাই কৰিব পাৰিবা আন্ডাৰ কম্পাৰ্টমেণ্টেল কেটেগৰী বাৰু সেম যেনেকৈ আন্ডাৰ মতলব ইন পাৰ্টিকুলাৰ সাবজেক্ট আছিল ফ'ৰ্থ সাবজেক্টৰ কাৰণে তোমালোকে যদি সাপোজ এখন বেলেগ সাবজেক্টত ফেল কৰিছা তাৰ তোমালোকে এক্সাম দিব খোজা তেতিয়া তোমালোকে কম্পাৰ্টমেণ্টেল কেটেগৰী হিচাপে লৈ অহাবাৰ 26 চনত তোমালোকে দিব লাগিব HS 2026ৰ এক্সামটো দিব পাৰিবা নাইবা তোমালোকে ৰিপিট মডতো এক্সামটো দিব পাৰিবা ৰিপিট কৰিলে তোমালোকে গোটেইকেইখন সাবজেক্টৰে এক্সামটো দিব লাগিব তো এইখিনি আছিল আজিৰ কাৰণে আৰু এই নোটিছখন হৈছে 24 চনৰ নোটিছ এইখন প্ৰকাশ পাইছিল অক্টোবৰৰ 30 তাৰিখে সো তোমালোকে এইটো ভাবি লোৱা যে নৱেম্বৰৰ ফাৰ্ষ্ট উইকত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ বেটাৰমেণ্টৰ কাৰণে হওক বা ৰিএপিয়াৰেন্সৰ কাৰণে হওক বা এখন নিজস্ব বা এখন পাৰ্টিকুলাৰ সাবজেক্টৰ কাৰণে হওক এই সকলোখিনি প্ৰচেছ তোমালোকৰ নৱেম্বৰৰ ফাৰ্ষ্ট উইকৰ পৰা ষ্টাৰ্ট হ'ব তোমালোকে কলেজত ইনফৰমেশ্যনটো ল'ব পাৰিবা আৰু তোমালোকে এতিয়াৰ পৰা তোমালোকে যদি এক্সাম দিব খোজা তেতিয়াহ'লে তোমালোকে প্ৰিপাৰেশ্যনটো কৰিব পাৰিবা ইয়াতে এটা কথা কৈ থওঁ যে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখনৰ ভেলিডিটি 3 ইয়াৰ্ছৰ হয় অৰ্থাৎ তোমালোকে যদি 2024 চনত কোনোবাই বেটাৰমেণ্ট এক্সাম দিছিল তেওঁলোকৰ কাৰণে অপৰচুনিটি 2025 চনতো আছিল বা 26 চনলৈকে দিব পাৰিব এই ধৰণৰ কিছুমানে মোক কমেণ্ট কৰিছে সো তোমালোকে নিশ্চয়কৈ দিব পাৰিবা আৰু প্ৰেক্টিকেলৰ কাৰণে তোমালোকে নতুনকৈ দিব লাগিব
প্ৰেক্টিকেল কপিবিলাক ছাবমিট কৰিব লাগিব, প্ৰেক্টিকেলো দিব লাগিব, বিকজ প্ৰেক্টিকেল মাৰ্কছৰ কাৰণে ইয়াত কোনো ধৰণৰ মানে কি মেনশ্যন কৰা নাই। এটা মেনশ্যন কৰা আছিল যে যিজন কেণ্ডিডেটে ৰিএপিয়াৰেঞ্চ বা বেটাৰমেণ্ট এক্সাম দিব তেওঁ প্ৰেক্টিকেলখিনিও ভালদৰে নতুনকৈ আৰু দিব লাগিব ফ্ৰেছ কেণ্ডিডেট হিচাপে। চ' আই হোপ তোমালোকে কথাখিনি ভালদৰে বুজি পালা। থেংক ইউ ছ' মাছ গাইজ ফৰ ৱাচিং দ্য ভিডিঅ'। যদি বুজি পোৱা নাই মোক কমেণ্টত নিশ্চয়কৈ সুধিবলৈ নাপাহৰিবা। থেংক ইউ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'।